ফুলৰ কাম কৰোঁ বুলি ক'লে বহুত কিবা কিবি ওলাই থাকে, কিন্তু এতিয়া আজি বিশেষ বৰ বেছি টাইমো নাই, খালি পানী দিওঁ। আগৰ ভিডিঅ'ত দেখাইছিলোঁ পানী চানী নাই, শুকাই আছে, পানী দিওঁ। আৰু এয়া হ'ল বৰষুণৰ পানী, মানে ফুলে চুলে বোলে টেপৰ পানী দিলে, টেপৰ পানীতকৈ মানে বৰষুণৰ পানীটো ভাল, যিহেতু বৰ্তমান বৰষুণ নাই, বৰষুণৰ পানী ষ্টক হৈ আছে যিহেতু দি দিওঁগৈ। বাকী ওপৰখিনিতো দিব লাগিব, তাৰমানে ওপৰখিনিত কি হয় অকণ ওখ যে, মাহঁতে মানে দিবলৈ দিগদাৰ পায়, সেইকাৰণে মই আহিলে মৰি দিয়া যায় আৰু এইখিনি। আৰু এনেকৈ মৰি যোৱা ফুলবোৰ বোলে কাটি কাটি দিব লাগে হেনো, তেতিয়া মানে তেনেকৈ কোৱা যায় আৰু মই সেইকাৰণে কাটি দিওঁ যিবিলাক মৰি যায়। এজোপা বহুদিন কৰা নাছিলোঁ, গতিকে মানে এজোপা সেইকাৰণে বেছিয়ে হৈ গৈছিলে, কাটা নাছিলোঁ মানে মৰি যোৱাবিলাক। ফুলৰ কাম সমাপ্ত, এতিয়া বোলো দাঢ়ি চুলিকেইডাল কটাই আহোঁ, যিটো দেওবাৰ পাইছোঁ। আৰু ঘৰ আহি পালোঁ, বৰষুণ অলপমান দিলে, ৰেইনকোট নাছিল, অলপমান ভিজিলোঁ আৰু। গা ধুই আহি পেলাই গোঁসাই ঘৰত যাব ওলাইছোঁ। একচুৱেলি এইটো ড্ৰেছত গোঁসাই ঘৰত গৈ পেলাই অলপ সময় কটোৱা বহুত বেছি ভাল লাগে, কিন্তু কৰ্মব্যস্ততাৰ কাৰণে সময় নাপাওঁ, আজি সুবিধা পাইছোঁ, গৈ আহোঁ। আৰু অকণমান ওলাই আহিলোঁ, গাড়ীখনত মানে সেই আপাৰ ডিপাৰ নজ্বলে, আপাৰটো নজ্বলে, ঠিক কৰাই আছোঁ আহি পেলাই। আৰু গাড়ী ঠিক কৰিলোঁ, কৰি পেলাই এতিয়া অকণমান মই ঘূৰি অকণমান মোৰ সখাটো ঘৰৰ পৰা আহোঁগৈ। এইফালে মোৰ লগত আছে মোৰ সৰু ভাগিন, মোৰ সখাৰ ঘৰ। এটা ঘৰত সোমালেই ভাল লাগে, পৰিৱেশটো গোটেই নাৰ্চাৰীত সোমোৱা নিচিনা লাগে, কি ধুনীয়া পৰিৱেশ। তাৰ পৰাই মই ইনস্পায়াৰ হৈছোঁ আৰু ফুল চুলৰ ক্ষেত্ৰত। আৰু আহি পালোঁ এতিয়া কঠীয়াতলি, গাড়ীখন অলপমান ভিতৰতো চাফা কৰাই আছোঁ। কিশোৰৰ লগত আহিলোঁ এইফালে, মই গাড়ী কাম কৰি পেলাই, তাৰপিছত নাৰ্চাৰীত আহিলোঁ। প্ৰথমে দুইটা আমি আহিলে নাৰ্চাৰীত অহাই হয়। বগেনভিলিয়া চাওক কি ধুনীয়া ধুনীয়াকৈ ফুলি আছে, কি মৰম লগাকৈ ফুলি আছে। অঁ, এইটো কি হয়, গোলাপ নেকি? এইটো কি কালাৰ? এইটো ৰেডো নহয়, এইটো অলপমান অকণমান ধৰি লওক কিবা অৰেঞ্জ টাইপ ন, ভাল লাগিছে। এইটো বেগম বাহাৰ বোলে, আজি প্ৰথম দেখিছোঁ, বৰ ধুনীয়া ফুলটো। হা, অঁ, আহি পেলাই সেইদিনাখন দুটা নিলেহি, কৈছে মোৰ জেগা উলিয়াই কৰি লওঁ। তাৰপিছত কঠীয়াতলি মই এই দুটাকে ল'লোঁ আৰু এইটো, আৰু এইটো ইয়াৰ কালাৰটো মানে কিবা গছটো মৰি যোৱা নিচিনা লাগিছে, কিন্তু মোৰ কিন্তু ভাল লাগিছে কালাৰটো, সেইকাৰণে এটা আনকমন কালাৰ ভাল লাগিছে, সেইকাৰণে ল'লোঁ এইটো। নাৰ্চাৰীৰ পৰা ওলালোঁ, এইফালে এইডাল আছে, আৰু এইফালে আমাৰ ডুগু বোলে প্ৰথম আজি হেৰিয়াত উঠিছে, কি বুলি কয়, নাৰ্চাৰীত সোমাইছে। কেনেকুৱা লাগিছে? আৰু নাৰ্চাৰীৰ পৰা ওলাই পেলাই নগাঁও টাউন গ'লোঁ। কিশোৰৰ ইলেকশ্যনৰ কাৰণে, সি যিহেতু BLO হয়, ইলেকশ্যনৰ কাৰণে তাক আই কাৰ্ড দিব, সি আনিবলৈ গ'ল। তাতে অলপমান ঘূৰা পকা কৰি পেলাই তাক থৈ আহি পেলাই এতিয়া ঘৰ পালোহি। আৰু ভিডিঅ'টো ইমানে আছিলে, ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম এজন নতুন ভিডিঅ', আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।